নমস্কাৰ বন্ধু বান্ধৱীসকল, ঘৰতে কুকুৰাৰ কাৰণে কেনেদৰে মই দানা প্ৰস্তুত কৰোঁ তাকে মই আপোনালোকক অকণমান দেখুৱাবলৈ লৈছোঁ। ভাবিছোঁ সকলোৰে সুবিধা হ'ব। এয়া মই কিছু গছৰ পাত, ছজিনা বা ছজনা, ঠাইভেদে নামবোৰ বেলেগ বেলেগ, তাৰ পাত, কচু পাত, অমিতা পাত, তেনেকৈ কৰি পাতবোৰ মিহি মিহিকৈ কুটি লৈছোঁ। মিহি মিহিকৈ কুটি তাৰ লগতে পলিচ অলপ দি পেলাই হাতেৰে মিহিকৈ পূৰা খচি দিছোঁ, কাৰণ পাতটোৰ লগত যাতে পলিচটো মিহলি হৈ যায়। কাৰণ কুকুৰাক খাবলৈ দিম, ঠোঁটেৰে খাব পাৰিব লাগিব, সেইটো কাৰণে হাতেৰে পূৰা ভাল ধৰণে খচি মিহি কৰি দিব লাগে। তাতে পানী অলপ দি আৰু অলপ ভালকৈ মিহলি কৰি দিছোঁ, যাতে খাবলৈ সুবিধা হয়। আৰু যদি আপোনালোকৰ ঘৰত আছে মাল্টিষ্টাৰ ভিটামিন, যিটো কুকুৰাক দিয়ে, প্ৰায় সকলোৱে দিয়েই, সেই তাৰ ভিটামিনো অকণমান মই দি দিছোঁ। কাৰণ যিখিনি এই দানাত পাব তাৰ উপৰিও যদি কিবা কমি থাকে, তেতিয়া এই ভিটামিনটো দি দিয়াৰ মাত্ৰক কুকুৰাই সকলোবোৰ ভিটামিনেই তাৰমানে পাব। সেইটো কাৰণে তাৰো অকণমান দি দিছোঁ। দি পেলাই আপোনালোকৰ ঘৰত যদি ৰখি যোৱা বা আগদিনা বনোৱা ভাত থাকি যায়, সেয়া ভাত থাকিলে ভাতৰ লগত মিহলি কৰি দিব পাৰে। মোৰ আছিলে অলপ, তাকে ময়ো মিহলি কৰি দিছোঁ। ভাতটো মানে ভালদৰে গোটা গোটা যিবোৰ থাকে সেইবোৰ ভাঙি ধুনীয়াকৈ মিহি কৰি দিব লাগিব, যাতে গোটা থাকিলে কুকুৰাই খাবলৈ অসুবিধা হ'ব। তেনেধৰণে হাতেৰে পূৰা মোহাৰি মেলি গোটাবোৰ ভাঙি দিব লাগে, তেতিয়া খাবলৈও সুবিধা হয়। আৰু ইয়াৰ উপৰিও এই দানাটো আপুনি ছাগলী হওক বা হাঁহ হওক, কুকুৰা চবকে খুৱাব পাৰে। কাৰণ কচুৰ পাতটো দিলে কুকুৰাক, বিশেষকৈ কুকুৰাক খুৱাব লাগে। কচুৰ যিটো ঠাৰিডাল বগা থাকে, পাতখিলা ডাঙৰ ডাঙৰ, আমাৰ এইফালে আমি চীনা কচু বুলি কওঁ, সেই কচু পাতটো দিলে কুকুৰাবোৰৰ ভিটামিনটো সম্পূৰ্ণৰূপে পায়। এয়া ঘৰত কুকুৰাৰ কাৰণে দানা অনা থাকিলে তাৰো অলপ দিব পাৰে। মোৰ আছিলে, তাৰ অলপ মিহলি কৰি দিছোঁ ধুনীয়াকৈ। সিহঁতি খাই যিহেতু কুকুৰাবোৰে ভাল পাব, গতিকেলৈ সেই দানা অকণমান থকাৰ কাৰণে সেইকণো মিহলি কৰি দিছোঁ। এনেধৰণে ঘৰতে দানা প্ৰস্তুত কৰি দিবচোন, চাব কুকুৰাবোৰে খাবও আৰু সিহঁতৰ স্বাস্থ্যটো ঠিক হ'ব, লগতে ডিম চিম পৰা মেলা ক্ষেত্ৰতো সুবিধা হয়। ধন্যবাদ।